টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ লৈ আহিছো। পাৰ্লাৰলৈ যোৱাৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰিব, কিয়নো এগৰাকী যুৱতী এটা ভয়ংকৰ বাস্তৱৰ মোকাবিলা কৰিবলগীয়া হৈছে। শিলচৰত হৈছে এটা ভয়ংকৰ ঘটনা। পাৰ্লাৰলৈ বুলি ফেচিয়েল কৰিবলৈ গৈছিল এগৰাকী যুৱতী আৰু তাৰ পাছত সমগ্ৰ মুখমণ্ডল জ্বলি গৈছিল যুৱতীগৰাকী। নিজৰ মুখখন আৰচিত চাই যথেষ্ট হতভম্ব হৈ পৰিছিল যুৱতীগৰাকী। আমাৰ হাতত সেই দৃশ্যাংশ আছে আৰু যুৱতীগৰাকীয়ে ফেচবুকৰ জৰিয়তে সমগ্ৰ কথাতে স্পষ্টভাৱে উল্লেখ কৰিছে। এই মুহূৰ্তত আহিছে সেই খবৰটো, পাৰ্লাৰলৈ গৈ ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল এগৰাকী যুৱতী। সুন্দৰী হোৱাৰ পৰিৱৰ্তে মুখ জ্বলি উঠিল যুৱতীগৰাকী। বান্ধৱীৰ বিয়া আছিল আৰু বিয়াৰ বাবে ফেচিয়েল কৰিবলৈ গৈছিল পাৰ্লাৰলৈ আৰু তাৰ পাছত বিভৎস হৈ পৰিছিল মুখমণ্ডল। হঠাৎ মুখমণ্ডল জ্বলি উঠিছিল, যেহেতু যিসমূহ তাত কেমিকেল আচলতে ইউজ কৰা হৈছিল যুৱতীগৰাকীৰ মুখমণ্ডলত, আৰু সেয়াই যুৱতীগৰাকীৰ বিপদ মাতিলে। আৰু ইতিমধ্যে আমি দৰ্শকক জনাই আছো যে ফেচিয়েল কৰাৰ পিছতেই বিভৎস হৈ পৰিছিল যুৱতীগৰাকীৰ মুখমণ্ডল। সমগ্ৰ দৃশ্য আমাৰ হাতত আছে, আমি দৰ্শকক দেখুৱাম। শিলচৰৰ লিংক ৰোডৰ সাৰদা পাৰ্লাৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। আৰু এগৰাকী যুৱতী চাওক, বাওঁফালৰ স্ক্ৰীনত চাওক কিমান সুন্দৰী এগৰাকী যুৱতী, আৰু তাৰ পাছত ফেচিয়েল কৰাৰ পাছৰ দৃশ্য দেখুৱাইছো, মুখমণ্ডল এইদৰে জ্বলি উঠিছিল। পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰিছিল যুৱতীগৰাকীয়ে, বান্ধৱীৰ বিয়াৰ বাবে ফেচিয়েল কৰিছিল আৰু ফেচিয়েল কৰাৰ পাছত মুখমণ্ডল সম্পূৰ্ণৰূপে এইদৰে বিভৎস হৈ পৰিছিল। আৰু শেহতীয়াকৈ জানিব পৰা মতে ফেচিয়েল কৰাৰ পূৰ্বে ব্লিচ ব্যৱহাৰ কৰা হৈছিল আৰু যথেষ্ট সময় আচলতে ব্লিচ লগাই থোৱা হৈছিল মুখমণ্ডলত, যাৰ পৰিপ্ৰেক্ষিতত এনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এই ভুক্তভোগী যুৱতীগৰাকীয়ে। এই ঘটনাৰ বাবে এতিয়া জগৰীয়া কৰিছে সাৰদা বিউটি পাৰ্লাৰক। আমি দেখুৱাই আছো এগৰাকী যুৱতী, যিগৰাকী যুৱতী আচলতে প্ৰথম অৱস্থাত অতি সুন্দৰী আছিল আৰু তাৰ পাছত বৰ্তমান ফেচিয়েল কৰাৰ পাছত যুৱতীগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণৰূপে বিভৎস হৈ পৰিছে। গতিকে পাৰ্লাৰলৈ যোৱাৰ পূৰ্বে আপুনি যথেষ্ট সাৱধান হোৱাৰ অধিক প্ৰয়োজন হৈ পৰিছে। আৰু সেইখনেই হৈছে পাৰ্লাৰ, শিলচৰত থকা এখন পাৰ্লাৰ আমি দৰ্শকক দেখুৱাইছো। বিতৰ্কৰ আওতাত সোমাই পৰা সেইখন পাৰ্লাৰ, সাৰদা নামৰ এখন পাৰ্লাৰ এতিয়া বিতৰ্কৰ আওতাত সোমাই পৰিছে, যেহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় পাৰ্লাৰসমূহত যথেষ্ট কেমিকেল আচলতে ইউজ কৰা যায় আৰু মুখমণ্ডলত এইসমূহ সামগ্ৰী ব্যৱহাৰ কৰাৰ পূৰ্বে আপোনালোকে এইসমূহ আচলতে দৃষ্টি ৰখা অধিক প্ৰয়োজন। ম্যাদ উকলি যোৱা কিছু আচলতে ৰাসায়নিক পদাৰ্থ কিছু ইউজ কৰা হয়, যাৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ ঘটনা, এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। কিন্তু আজি আমি দৰ্শকক যি দৃশ্য দেখুৱাই আছো, এইগৰাকী যুৱতীক চাওক, কিমান সুন্দৰী আছিল তাই, আৰু তাৰ পাছত ফেচিয়েল কৰাৰ পাছত তেওঁৰ মুখমণ্ডল চাওক, ভয়ংকৰভাৱে জ্বলি উঠিছিল মুখমণ্ডল। যি ঘটনাই সৰ্বত্ৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু যিখন সাৰদা নামৰ পাৰ্লাৰ, তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শিলচৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। It's not a nice post. I'm very sad to post this. I don't like to defame people or talk bad about people, but I am bound to now. So all those who know me, I mean, I have got a lot of praises always for my skin, fortunately. I'm not a person who's much into parlor and all. I have visited the parlor last time during my marriage 5 years back. And this time I went to the parlor because it is my sister-in-law's marriage. My mistake was that I had been to Sharada Beauty Parlor, which is situated near the first link road in Silchar. And this is what they have done to my skin. You can see this. It's full of blisters and all. Today is the third day after I have visited the parlor, and this is the condition. It is only worsening, and I am really scared to look at my face. Whatever you're seeing in the camera is not the real thing, because in camera, you know, they have some beauty app, and also they have some filters, so they have made the scars little light, and also because I've applied a white color lotion, so it is looking little light, but in actual it is much more red, and it looks very, very scary. And আমার পুরো মুখটাই ফুলে গেছে, তো খুবই বাজে অবস্থা।
The thing is that I had actually done there, I went there and they did a de-tanning for me first of all, and then they applied bleach. And I don't know what went wrong, that after de-tanning only my skin started feeling very irritated. And then when they applied bleach, I felt as if someone has put hot oil all over my face, and I just tell them remove it immediately. But they took some time, they took around 5 minutes, and this was the condition of my face. I called the owner, but she did not respond well. And so I think the owner is good, she is an expert maybe, but the people who are there, the staffs, are not at all expert. So I would suggest my friends, if you visit that parlor, Sharada Beauty Parlor, make sure that you get your things done by some experts. And this is the condition. I don't know what to say, what to do. So I just wanted to make you all aware that think twice before going to that parlor. And also the owner lady is so irresponsible. When I called her and told her this is a condition, she did not even call me back, or she did not even respond. I have been sending her pictures also that this is a condition, what should I do? But she doesn't respond at all. So this is totally unprofessional. And I'm in a lot of pain also, because you can see even my eyes have become very, puro mukte phule geche. So that is it. Bad luck. আৰু এয়া ফেচবুক লাইভৰ জৰিয়তে যুৱতীগৰাকীয়ে সমগ্ৰ কথা আসতে বিৱৰি কৈছে কি ঘটিছিল আসলতে যুৱতীগৰাকীৰ ক্ষেত্ৰত গুৱাহাটীত বান্ধৱীৰ বিয়া আছিল আৰু বিয়ালৈ যোৱাৰ পূৰ্বে বিনিতা নাথ নামৰ এই যুৱতীগৰাকীয়ে ফেচিয়েল কৰিবলৈ সাৰদা বিউটি পাৰ্লাৰলৈ গৈছিল শিলচৰস্থিত সাৰদা বিউটি পাৰ্লাৰলৈ যোৱাৰ পাছত পাৰ্লাৰখনত যুৱতীগৰাকীৰ মুখত কিছু সামগ্ৰী লগোৱা হৈছিল ব্লিচ ব্যৱহাৰ কৰা হৈছিল ফেচিয়েল কৰাৰ উদ্দেশ্যে আসলতে গৈছিল যুৱতীগৰাকী আৰু তাৰ পাছত ব্লিচৰ পৰিমাণ যথেষ্ট বেছি হৈছিল আৰু যথেষ্ট সময় আসলতে ৰখা হৈছিল মুখমণ্ডলত যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ মুখমণ্ডল এইদৰে জ্বলি উঠিছিল বিনিতা নাথ নামৰ যুৱতীগৰাকী এনআইটিৰ প্ৰাক্তন ছাত্ৰী বৰ্তমান তেওঁ ইটালীৰ ৰোম চহৰৰ পোষ্ট ডক্টৰেট কৰি আছে আৰু সম্প্ৰতি এগৰাকী আমি ইতিমধ্যে জনাইছো এগৰাকী বান্ধৱীৰ বিয়া খাবলৈ যোৱাৰ পূৰ্বে আসলতে মুখমণ্ডলত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈ গল ভয়ংকৰ বাস্তৱৰ মোকাবিলা কৰিবলগীয়া হৈছে এই সুন্দৰী যুৱতীগৰাকীয়ে বৰ্তমান সময়ত সাৰদা বিউটি পাৰ্লাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ বিষয়টো যুৱতীগৰাকীয়ে তদন্ত আসলতে বিচাৰিছে আৰু যি ঘটনাই সকলোকে এতিয়া সাৱধান হোৱাৰ বাবে হকিয়নি প্ৰদান কৰিছে ফেচবুক লাইভৰ জৰিয়তে কি ক'ব বিচাৰিছে যুৱতীগৰাকী আমি পুনৰবাৰ দৰ্শকসকলক জ্ঞাতাৰ্থে শুনাব বিচাৰিম It's not a nice post. I'm very sad to post this. I don't like to defame people or talk bad about people, but I am bound to now. So all those who know me, I have got a lot of praises always for my skin, fortunately. I'm not a person who's much into parlor and all. I have visited the parlor last time during my marriage 5 years back. And this time I went to the parlor because it is my sister-in-law's marriage. My mistake was that I had been to Sharada Beauty Parlor, which is situated near the first link road in Silchar. And this is what they have done to my skin. You can see this. It's full of blisters and all. Today is the third day after I have visited the parlor, and this is the condition. It is only worsening, and I am really scared to look at my face. Whatever you're seeing in the camera is not the real thing, because in camera, they have some beauty app, and also they have some filters, so they have made the scars little light, and also because I've applied a white color lotion, so it is looking little light. But in actual, it is much more red, and it looks very, very scary. And আমার পুরো মুখটাই ফুলে গেছে তো খুবই বাজে অবস্থা The thing is that I had actually I went there and they did a de-tanning for me first of all, and then they applied bleach. And I don't know what went wrong, that after de-tanning only my skin started feeling very irritated. And then when they applied bleach, I felt as if someone has put hot oil all over my face, and I just tell them remove it immediately. But they took some time, they took around 5 minutes, and this was the condition of my face. I called the owner, but she did not respond well. And so I think the owner is good, she is an expert maybe, but the people who are there, the staffs, are not at all expert. So I would suggest my friends, if you visit that parlor, Sharada Beauty Parlor, make sure that you get your things done by some experts. And this is the condition. I don't know what to say, what to do. So I just wanted to make you all aware
that think twice before going to that parlor. And also the owner lady is so irresponsible. When I called her and told her this is a condition, she did not even call me back, or she did not even respond. I have been sending her pictures also that this is a condition, what should I do? But she doesn't respond at all. So this is totally unprofessional. And I'm in a lot of pain also, because you can see even my eyes have become very, puro mukte phule geche. So that is it. Bad luck. It's not a nice post. I'm very sad to post this. So, I don't like to defame people. এক নভবা নিশ্চিত এটা ঘটনা এই যুৱতীগৰাকীৰ ক্ষেত্ৰত ঘটি গ'ল আৰু এই ঘটনা আসলতে এটা উদাহৰণ মাথো আৰু এয়া যুৱতীগৰাকীৰ ফেচবুক লাইভ আৰু ইয়াৰ জৰিয়তে সকলোকে পাৰ্লাৰলৈ যোৱাৰ পূৰ্বে আসলতে সতৰ্ক সজাগ হ'বলৈ যুৱতীগৰাকীয়ে আহ্বান জনাইছে আৰু এই ভিডিঅ'টো এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু যথেষ্ট চৰ্চা লাভ কৰিছে আৰু এই ঘটনাৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে একেমুখে ধিক্কাৰ দিছে আৰু সকলোৱে আসলতে দাবী জনাইছে যিখন সাৰদা বিউটি পাৰ্লাৰ তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা যাতে গ্ৰহণ কৰে